জামৰ দুৰ্নীতি বন্ধ কৰক ঠিকাদাৰ অনাৰা বিল প্ৰয়োগ কৰক ঠিকাদাৰ অনাৰা বিল প্ৰদান কৰক জামৰ দুৰ্নীতি বন্ধ কৰক ঘৰে ঘৰে জল দিয়া ব্যৱস্থা কৰক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে জিলা আৰু ব্লক কংগ্ৰেছৰ উদ্যোগত আমি আজি গমাৰিগুৰি ব্লকত জল জীৱন আঁচনি চৰকাৰে যে যোগেদি পানী দিব পৰা নাই বিফল হৈছে হাজাৰ হাজাৰ কোটি টকাৰ শৰাধ পাতি ৰাইজৰ তেজ শুহি আমাক বিশুদ্ধ খোৱা পানী বা পানী যোগান দিব নোৱাৰা চৰকাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। আমাক বিশুদ্ধ খোৱা পানী লাগে। আমি সেই আঁচনিসমূহলৈ গৈছোঁ যিবোৰ কোটি কোটি টকা হাজাৰ কোটি টকা ওলাই গ'ল। সেই আঁচনিবিলাকৰ কাষলৈ গ'লে আমি দেখা পাওঁ নল আছে তাত জল নাই। এটুপি খোৱা পানীৰ বাবে সৰ্বসাধাৰণ ৰাইজ হাহাকাৰ কৰিছে। মানুহে কয় পানীয়েই প্ৰাণ, কিন্তু আজিৰ তাৰিখত প্ৰাণ বচাবৰ কাৰণে আমাৰ সৰ্বসাধাৰণ গাঁৱৰ মানুহবিলাকৰ ওচৰত এটুপি পানী নাই। পানী নহ'লে আমি কেনেকৈ জীয়াই থাকিম? তেখেতসকলে কৈছিল অসমত বা ভাৰতবৰ্ষত আৰ্ছেনিকৰ পয়োভৰ দেখা গৈছে। সেইকাৰণেই জনজীৱনক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত পানীয়েই যিহেতু প্ৰাণ, একটুপি বিশুদ্ধ পানী খোৱাৰ নামত ভাৰত চৰকাৰৰ পৰা হাজাৰ হাজাৰ কোটি টকা অসমে আনিলে, কিন্তু অসমৰ মুখ্যমন্ত্ৰী আৰু এই জল জীৱন আঁচনিৰ মন্ত্ৰী মদাগৰসকলে কোটি কোটি টকা আত্মসাৎ কৰি পানীৰ নামত ৰাইজৰ পৰা তেজ শুহি খালে। কিন্তু আমি তেজ নথকা এসোপা মানি পুনৰবাৰ পানীৰ অভাৱত কেনেকৈ জীয়াই থাকিম? সেইকাৰণে প্ৰতিবাদী মুখৰ হৈছে ৰাইজ। আৰু আমি বিৰোধী হিচাপে কংগ্ৰেছ দলে বিৰোধীত ভূমিকা লোৱাৰ আমি যি নিৰ্ণয় কৰিছোঁ আৰু গণতন্ত্ৰত বিৰোধীৰ ভূমিকা শক্তিশালী হোৱা বাঞ্ছনীয় বুলি পণ্ডিতসকলে কৈছে। সেইকাৰণে এই গণতন্ত্ৰ ৰক্ষাৰ নামত আৰু জনসাধাৰণৰ স্বাৰ্থত আজি আমি দল ওলাই আহিছোঁ। জিলা সভাপতি, জিলা সমিতি, আমিবোৰ ৰাজ্যিকৰ পৰা ব্লক সমিতি সকলো আছে, আমাৰ কৰ্মকৰ্তা আছে, যোদ্ধাসকল আছে। আমি সকলোৱে ৰাইজৰ স্বাৰ্থত এক হৈ প্ৰতিবাদৰ যি ভূমিকা পালন কৰিবলৈ বাধ্য হৈছোঁ, যিহেতু চৰকাৰখন এই জল জীৱন আঁচনিত বিফল হৈছে। চৰকাৰৰ বিফলতা বুলি ক'বলৈ যোৱাৰ লগে লগে আজি আমি যিটো প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ, বিশেষকৈ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে যি জল জীৱন মিছনৰ দ্বাৰা ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত ৰাইজক বিশুদ্ধ খোৱা পানী দিয়াৰ যিটো প্ৰতিশ্ৰুতিয়ে জল জীৱন মিছন জল জীৱন মিছন আঁচনিটো লৈছিল, কিন্তু আমি বিশেষকৈ এতিয়া দেখিবলৈ পালোঁ যে ভাৰতবৰ্ষত এই জল জীৱন মিছনৰ যিটো দুৰ্নীতি অসম ২ নম্বৰত আছে। গতিকে এতিয়া আমি দেখিলোঁ অসমৰ বিভিন্ন জেগাত আমি যিখিনি দেখিছোঁ জল জীৱন মিছনে আমাক সঠিকভাৱে ৰাইজক পানী যোগান ধৰিব পৰা নাই। কিন্তু ইয়াত এটা ডাঙৰ দুৰ্নীতি হ'ল, আমি অপ্ৰিয় হ'লেও সত্য, আপোনালোকে জানে যে এই জল জীৱনৰ যিটো টেণ্ডাৰ প্ৰচেছ, তাৰ পৰাই এই আচলতে দুৰ্নীতি আৰম্ভ। টেণ্ডাৰ হোৱাৰ লগে লগে এটা ডাঙৰ ভাগ এটা মন্ত্ৰী মুদাগৰসকলক দি ল'ব লাগে, আৰু এই পইচাটোৱে কমিশ্যন ৰাজ চলাবলৈকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী লুণ্ঠনকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত মল্ল বৰুৱাক যেতিয়াই জল জীৱন মিছন আৰম্ভ হ'ল তেতিয়াই তেওঁক এই জল জীৱন PSC মন্ত্ৰী হিচাপে তেওঁক দি এই যিটো লুণ্ঠন ৰাজ আজি আচলতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে হৈছে বুলি ক'ব লাগিব। আৰু জয়ন্ত মল্ল বৰুৱাই ইয়াৰ মূল নায়ক।